জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নায়ক পাম তোহাৰে চৰণ কৰি এনশতকতি বাৰেক কৰপনাম গুৰুজনাৰ যিটো অনুপম সৃষ্টি ভাওনা এই ভাওনা আচলতে বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে বিভিন্ন দলসমূহে ভাওনাৰ লগত জড়িত হৈ কণ শিশুসকলৰ লগতে বয়োজ্যেষ্ঠসকলো আচলতে ভাওনা কৰি প্ৰচাৰৰ উদ্দেশ্যে তেখেতসকলে আগবাঢ়ি আহিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ, যিহেতু মই ক'ব লাগিব যে পোনপ্ৰথমবাৰৰ বাবে যি অংকীয়া ভাওনা ক'ব লাগিব যে এই মুহূৰ্তত প্ৰথম খবৰ দৰ্শকসকলক যে পোনপ্ৰথমবাৰৰ বাবে যি শিশুসকলক লৈ আচলতে অংকীয়া ভাওনা সমাৰোহ আয়োজন কৰিছিলে মঞ্জুলা কলাকেন্দ্ৰ যোৰহাটৰ পুলিবৰ চাৰিঙীয়াৰ এই যি বৰখঙীয়া গাঁৱৰ যি মঞ্জুলা কলাকেন্দ্ৰ এই সংঘটিয়ে ইতিমধ্যে এইবাৰ দ্বিতীয় বৰ্ষত তেখেতসকলে ভৰি দিছে আৰু দ্বিতীয় বৰ্ষৰ বাবে তেখেতসকলে আজি মই এই যি সপ্তবৈকুণ্ঠস্থলীত মই উপস্থিত আছোঁ, যিহেতু ইয়াত দেখিব যে তেখেতসকলে কণ শিশুসকলক লৈ এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে তেখেতসকলে শিশু অংকীয়া নাট ভাওনা সমাৰোহ আয়োজন কৰিছে আৰু আজি প্ৰথম দিনা ইতিমধ্যে এভাগ ভাওনা ইতিমধ্যে হৈ গৈছে আৰু দ্বিতীয়ভাগী ভাওনা এই মুহূৰ্তত আমি ক'ব লাগিব ৰামপ্ৰাজা কণ শিশুসকলৰ মাজত আচলতে এই প্ৰতিযোগিতা ভাগ আয়োজন কৰিছে সমাৰোহ অংকীয়া নাট সমাৰোহ আৰু ইয়াতে কেইবাজন ব্যক্তিক ইতিমধ্যে কেইবাটাও বঁটা প্ৰদান কৰা হৈছে আৰু তাৰ মাজতে দেখা গৈছে এই মুহূৰ্তত আমি ক'ব লাগিব কণ শিশুসকলৰ মাজতে সূত্ৰধাৰী ইতিমধ্যে সূত্ৰধাৰীয়ে মণিকূটৰ মূল গৃহৰ পৰা তেখেতে নাটভাগ আনিছে আৰু তাত প্ৰতিষ্ঠা কৰা হ'ব নাটভাগী দোহাৰ ওচৰত প্ৰতিষ্ঠা কৰা হ'ব। তাৰপাছতে ভাওনা আৰম্ভ হ'ব। আমি উদ্যোক্তা মণ্ডলী সমান্তৰালে মই দেখুৱাম যে দৰ্শকসকল আছে, মই কেমেৰা পাৰ্চন দৃশ্যটো দেখাবলৈ অনুৰোধ কৰিছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকলে ইয়াত আচলতে লানিন চিগা সোঁত বৈছে এই মুহূৰ্তত কণ শিশুসকলৰ অভিনয় চাবৰ বাবে, যিহেতু গুৰুজনাৰ অনুপম সৃষ্টি অংকীয়া ভাওনা এই অংকীয়া ভাওনা চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকল অহা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি উদ্যোক্তা মণ্ডলীসকল আছে, আমি উদ্যোক্তা মণ্ডলীসকলৰ কিছু কথা পাতিম। মিণ্টু দা আছে, প্ৰথম মই মিণ্টু দাৰ পৰা জানিব বিচাৰিম চাৰিদিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছে, কেনেধৰণে আয়োজন কৰা হৈছে আৰু দ্বিতীয় বৰ্ষৰ বাবে? হয়, আমাৰ মঞ্জুলা কলাকেন্দ্ৰৰ আজি দুবছৰৰ আগতে আমি আৰম্ভ কৰিছিলোঁ, অসম ভিত্তিতে আৰম্ভ কৰিছিলোঁ সত্ৰীয়া অংকীয়া ভাওনা সমাৰোহ আৰু এইবাৰো আমি বহুত কষ্টৰ ফলত আমি উদ্যোক্তা মণ্ডলীয়ে গোট খাই এইবাৰো আজিৰ পৰাই প্ৰথম আৰম্ভ কৰিছোঁ। আমাৰ দিনৰ 12টা বজাৰ পৰাই প্ৰগ্ৰেম আৰম্ভ হৈ আছে আৰু আজি এতিয়া এখন হৈ গৈছে আৰু 2 নম্বৰখন এতিয়া চলি আছে। গতিকে এনেকৈয়ে আমাৰ কৰি পেলাই আমি অন্ততঃ আমাৰ পিছৰ চামক আমাৰ সৰু চামক এনেকৈ অংকীয়া ভাওনা যে অসমত প্ৰচলিতটো কম, তাৰ বাবে আমি প্ৰচেষ্টা কৰিয়ে আমি ইমানখিনি পাইছোঁ। কিন্তু আমি এতিয়ালৈকে যিমানখিনি কৰি গৈছোঁ সিমানখিনিতে আমি ফলৱৰ্তী হৈ আহিছোঁ। আমি সম্পূৰ্ণ আমাৰ যি মঞ্জুলা কলাকেন্দ্ৰৰ যি ষ্টুডেণ্ট সেইখিনিৰ উপৰিও এতিয়া আমাৰ ওচৰলৈ বহুত আঁতৰো আহিছে আৰু ঠিক তেনেকৈ আমাৰ অসমৰ তেজপুৰ নগাঁও তাৰ পৰাও আমাক জইন কৰিছে। এইবাৰ আমাৰ 16খন ভাওনা আছিলে, তাৰে এখন কেঞ্চেল হৈছে। এতিয়া আমি 15খন ভাওনাৰ 4 দিনত কৰি শেষ কৰিম বুলি ভাবিছোঁ। ধন্যবাদ জনাম। বিভিন্ন সময়ত দেখা গৈছে যে বয়োজ্যেষ্ঠসকলৰ মাজতে মাতৃভাষা ভাওনা বিশেষকৈ প্ৰচলিত হয়, কিন্তু অংকীয়া ভাওনা প্ৰায় আমাৰ অসমত উজনি অসমত প্ৰায় লুপ্ত পাবলৈ ধৰিছে, কিন্তু আপোনালোকে এটা ডাঙৰ প্ৰচেষ্টা লৈছে মঞ্জুলা কলাকেন্দ্ৰই, এই মুহূৰ্তত কি ক'ব? আচলতে আমি শিপাডাল বিচাৰি আছোঁ। শিপাডাল য'ত আছে অংকীয়া ভাওনাৰ মাজত শিপাডাল আছে, গতিকে শিপাডাল যদি আমি মজবুত কৰি ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি আন কিবা কিবি কৰি লাভ নাই। শিপাডাল মজবুত কৰি ৰখাটোৱে আমাৰ একচুৱেলি একমাত্ৰ প্ৰয়াস। ধন্যবাদ জনাম। কি ক'ব এই মুহূৰ্তত শিশুসকলৰ মাজত অংকীয়া ভাওনা সমাৰোহ, কি ক'ব? শিশুসকলৰ উত্তৰণৰ কাৰণে আমি চেষ্টা কৰা হৈছে। আমি আশা ৰাখিছোঁ এই আশাই আমাৰ গুৰুজনাৰ যি দৰ্শন বিশ্ব জগত সভালৈ লৈ যাবলৈ আগ্ৰহী কৰিব। মই এই মুহূৰ্তত আমি প্ৰথম খবৰ দৰ্শকসকলক ক'ম যে মঞ্জুলা কলাকেন্দ্ৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু কণ শিশুসকলক লৈ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰে। আজি সেই মঞ্জুলা কলাকেন্দ্ৰ দ্বিতীয় বৰ্ষৰ বাবে সদৌ অসম যিহেতু প্ৰথমবাৰৰ বাবে আপোনালোকে অংকীয়া ভাওনা সমাৰোহ বিশেষকৈ শিশুসকলৰ মাজত আয়োজন কৰিছিলে, এইবাৰো আয়োজন কৰিছে, কি ক'ব? খুব সুন্দৰ, কিয়নো আমাৰ যিটো গুৰুজনাৰ সৃষ্টি অসমীয়া সমাজ জীৱনৰ তেখেতে যি সৃষ্টিৰ আজি আৰম্ভ কৰিছিলে আৰু সেই অংকীয়া নাট ভাওনাৰ তেখেতৰ সৃষ্টিৰ এটা মহৎ প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাত অসমীয়া জাতি গঠনত তেখেতলোকে যথেষ্ট অৰিহণা যোগাইছে। আৰু অংকীয়া ভাওনাই যিহেতু আমাৰ অসমীয়া মাতৃভাষা ভাওনাৰ যি প্ৰচলন আছে, কিন্তু আমাৰ মেইন যি ভাওনা অংকীয়া ভাওনা, তো অংকীয়া ভাওনাত আমি গুৰুজনাৰ প্ৰকৃত সৃষ্টিখিনি আমি গম পাওঁ আৰু এই যি ভাওনা এই ভাওনা কালৰ প্ৰসাৰত আমি অলপ প্ৰসাৰটো কমি গৈছে আৰু মঞ্জুলা কলাকেন্দ্ৰৰ সমূহ সদস্যই এই চিন্তা চৰ্চা আগত ৰাখি গুৰুজনাৰ সৃষ্টিক মানুহৰ আগত আৰু সমাজৰ আগত ভালকৈ উপস্থাপন কৰাৰ বাবে এই কাৰ্যসূচী আয়োজিত কৰিছে। মই ভাবোঁ এই কাৰ্যসূচীয়ে অনাগত ভৱিষ্যত জীৱনত আমাৰ উঠি অহা প্ৰজন্মক গুৰুজনাৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে আৰু আমাৰ যিটো আধ্যাত্মিক যিটো মনোভাৱ, এই আধ্যাত্মিক মনোভাৱ গঢ় দিবৰ কাৰণে মই ভাবোঁ এই ভাওনাই যথেষ্টখিনি আগবঢ়াব আৰু যিহেতু আমাৰ বৰখঙীয়া গাঁওখন সাংস্কৃতিক বেগত
আগবঢ়া এখন গাঁও আৰু এই আগবঢ়া গাঁও হিচাপে সাংস্কৃতিক ক্ষেত্ৰত গুৰুজনাৰ যি অপৰিম সৃষ্টি আছে ঢোল ঢালৰ পৰা আৰম্ভ কৰি নৃত্যৰ পৰা আৰম্ভ কৰি যিবোৰ আমাৰ মঞ্জুলা কালান্দাই প্ৰশিক্ষণ দি আহিছে সকলো মানে ল'ৰা ছোৱালীৰ আগত গতিকে আমি ভাবোঁ এনেকুৱা ধৰণৰ কাৰ্যসূচী অনাগত সময়ত মঞ্জুলা কেলাগাস্ত এটা ভাল ৰাস্তা দেখাব পাৰিব আৰু সাংস্কৃতিক পথাৰখনত এটা দিশ নিৰ্ণয় কৰিব পাৰিব মই ভাবোঁ। ধন্যবাদ জনাম এই মুহূৰ্তত যে সাংস্কৃতিক পথাৰখনত আগবাঢ়ি যাবৰ কাৰণে আচলতে মূল শিপাবিলাক আচলতে ঠিক কৰাৰ প্ৰচেষ্টা কৰিছে তেখেতসকলে যিহেতু গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা আৰু এই মুহূৰ্তত মই সত্ৰৰ পল্লৱ ভাইটিক পাইছোঁ যিহেতু অংকীয়া ভাওনা অকল সত্ৰৰ ভিতৰতে হৈ থাকে কিন্তু মঞ্জুলা কেন্দ্ৰই এইবাৰ তেখেতসকলে প্ৰথমবাৰৰ কাৰণে আচলতে অংকীয়া ভাওনা সমাৰোহ ইয়াত আয়োজন কৰিছিলে আৰু এইবাৰ দ্বিতীয় বৰ্ষ কি ক'বা? খুব ভাল পদক্ষেপ লৈছে কাৰণ অংকীয়া ভাওনা বিলুপ্ত হৈ গৈছে কাৰণ আজিকালি অসমীয়া ভাওনাই খুব কৰা হয় আৰু এই কণ মইনাহঁতক লৈ পেলাই তেওঁলোকে অংকীয়া ভাওনাখনি পাতিছে সদৌ অসম ভিত্তিত খুব এটা তেওঁলোকে সুন্দৰ পদক্ষেপ লৈছে আৰু এই মঞ্জুলা কণ্ঠই নহয় অসমত বিভিন্ন প্ৰান্তত অনুষ্ঠান আছে তেনেকুৱা চবেই যাতে এই গুৰুজনাৰ যিবোৰ অংকীয়া নাট দুজনা গুৰুৰ এই অংকীয়া নাটসমূহ তেওঁলোকে যাতে এনেধৰণে আগবঢ়াই নিয়ে মানুহৰ মাজত জনগণৰ মাজত হেৰি হওক সেইখিনি আমি কামনা কৰিছোঁ তেতিয়া আমাৰ নৱপ্ৰজন্মখিনি আৰু যাতে আগবাঢ়ি যাব। এই ভাওনা ধন্যবাদ জনাইছোঁ এইটো এজন সত্ৰৰ ভকত আৰু এই মুহূৰ্তত আমি ক'ব লাগিব যে এক উখল মাখল পৰিৱেশ আৰু গুৰুজনাৰ যি অনুপম সৃষ্টি ভাওনা মই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ যে লোকে লোকাৰণ্য হৈ পৰিছে মই দিলীপ চৌধুৰীক পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ কেমেৰাপাৰ্চন যিহেতু এই মুহূৰ্তত আমি ক'ব লাগিব পুৰুষ মহিলা বয়োজ্যেষ্ঠ সকলো ওলাই আহিছে এই ভাওনাস্থলীলৈ আৰু ইয়াত সপ্তবৈকুণ্ঠ মই ক'ব লাগিব যে সপ্তবৈকুণ্ঠস্থলীলৈ পৰিণত হৈছে লোকে লোকাৰণ্য পৰিৱেশ হৈছে ইয়াত সৰুৰ পৰা আচলতে বয়োজ্যেষ্ঠসকলে সকলো ওলাই আহিছে আৰু কণক শিশুসকলক উৎসাহ প্ৰদান কৰিছে এই মুহূৰ্তত ক'ব লাগিব সূত্ৰধাৰী ওলাইছে আৰু তাৰপাছত ৰাম বিজয় নাটভাগ ইয়াত মঞ্চস্থ কৰা হ'ব এনেধৰণে উখল মাখল পৰিৱেশত আৰু এই মুহূৰ্তত আমি এটা কথাই ক'ম যে মণ্ডলা কলা কৃষ্টি কেন্দ্ৰ যিহেতু বৰখঙীয়া মই কৈছোঁ যে পুলিবৰ বৰখঙীয়া গাঁৱৰ